Okay, so do join everyone. সোনকালে আহি যোৱা আমি স্টার্ট কৰিম আমাৰ আজিৰ ক্লাস very good evening everyone, very good evening. সবে আহি যোৱা আমি স্টার্ট কৰিম সবে ভালকে মোক জয় শ্ৰীৰাম সবে মোক ভালকে শুনা পাই আছে মোৰ মাতটো ক্লিয়াৰলি আৰু মোক দেখা পাই আছে নে মোৰ মাতটো সবে ক্লিয়াৰলি দেখা পাই আছে মোৰ মাতটো সবে ক্লিয়াৰলি শুনা পাই আছে হয়নে ওকে ব্যাকগ্রাউন্ড ক্লিয়ার আছে পিপিটি একদম ক্লিয়ার আছে ন ভেরি গুড ইভিনিং এভরিওয়ান একদম সোনকালে আহি যোৱা সবে আজিৰ পৰা তোমালোকৰ এই যেটো ব্যাচ আমাৰ স্পেশালি মানে তোমালোকে আজ এইটো ব্যাচ লৈ জিমান বেছি এক্সাইটেড আমি আড্ডা 24/7 নর্থ ইস্টৰ এন্টায়ার টিম আমি হিমানে এক্সাইটেড কাৰণ আমি এটা বহুত প্ল্যান্ড ওয়েত তোমালোকৰ এই যেটো আমাৰ ব্যাচ এই ব্যাচটো আমি বেসিক্যালি লৈ আহিছো আজিৰ এই ক্লাসটো মই বেসিক্যালি তোমালোকৰ যেটো জিওগ্রাফিৰ পার্ট বুলি কলে ইন্ডিয়ান জিওগ্রাফি আৰু আসাম জিওগ্রাফি একচুয়ালি জিওগ্রাফি বুলি কোৱাৰ লগে লগে যদি আমি কবলৈ যদি যাও কেইটামান বিষয় অলপ কৈ লৈছো আমি জিওগ্রাফিক ফিজিক্যাল জিওগ্রাফি after that Indian geography after that state geography after that world geography আৰু তাৰ পিছত এটা নতুন সংযোজন এটো মই ভাবো বহুত বেছি গুৰুত্বপূৰ্ণ that is called a static geography এই পাঁচটা ভাগত আমি জিওগ্রাফিক ভগাই লব পাৰো এতিয়া এই পাঁচটা পার্ট এই পাঁচটা জিওগ্রাফিৰ পার্টত সবতকে ইম্পর্টেন্ট যেটো পার্ট মানে কোনটো লেস ইম্পর্টেন্ট কোনটো যেনেকে ওয়ার্ল্ড জিওগ্রাফি তোমালোকে পরীক্ষা দিবলৈ গৈ আছে এডিআরই তোমালোকে এডিআরইৰ পরীক্ষা দিবা এডিআরইৰ পরীক্ষাত ওয়ার্ল্ড জিওগ্রাফি তোমালোকৰ বাবে ইমান এটা ইম্পর্টেন্ট নহয় apart from that ইন্ডিয়ান জিওগ্রাফি স্টেট জিওগ্রাফি আৰু স্ট্যাটিক জিওগ্রাফি এই তিনিটা পার্ট তোমালোকৰ মই কৰাম যেটো ওয়ান অফ দা মোস্ট ইম্পর্টেন্ট and এই যেটো ফিজিক্যাল জিওগ্রাফি তোমালোকৰ জুৰি মেমে তোমালোকক কৰাই আছে ফিজিক্যাল জিওগ্রাফিৰ পার্টটো তোমালোকৰ জুৰি মেমে কৰাই আছে ঠিক আছে yes সবে মই ধৰি লৈছো যে সবে ইয়াত একদম জিমান আছে ফ্ৰেশাৰ্স আছে সো মই আজি এই সেশনটো স্টার্ট কৰাৰ আগতে কেইটামান বেসিক পয়েন্টস আগত মই ডিসকাস কৰি লম কেইটামান বেসিক পয়েন্টস তোমালোকৰ লগত কথা পাতি লম তাৰ পিছত আমি কিন্তু আজিৰ এইটো ক্লাস আমি কন্টিনিউ কৰি গৈ থাকিম সো এই তেনেহলে মই তোমালোকৰ কোনটো পার্ট কৰাই আছো ইন্ডিয়ান জিওগ্রাফি স্টেট জিওগ্রাফি আৰু স্ট্যাটিক জিওগ্রাফিটো মই গাইড কৰি দিম এতিয়া বিষয়টো হৈছে তোমালোকৰ ক্লাছৰ টাইম মোৰ লগত থাকিব সন্ধিয়া 7 pm ৰেগুলাৰ বেসিছত মানডে টু স্যাটাৰডে 7 pm আৰু তোমালোকে সকলে কি কৰিবা 7 pm অন টাইম আহি যাব লাগিব ঠিক আছে 7 pm অন টাইম আহি যাব লাগিব আৰু এটা বিশেষ বিষয় আজি আফটাৰ দিস সেশন মই তোমালোকৰ কাৰণে এটা WhatsApp গ্ৰুপ ৰেডি কৰিছো যি WhatsApp গ্ৰুপত মই তোমালোকক জয়েন কৰাম মই কৈ দিম নম্বৰো শেয়াৰ কৰি দিম কেনেকে তোমালোকে জয়েন কৰিবা মই লাষ্টত কৈ দিম ঠিক আছে তো চলা বলা দেৰি নকৰাকে আমি স্টার্ট কৰি দিও আমাৰ আজিৰ এই ধুনিয়া এটা সেশন ধুনিয়া এটা সিরিজ ঠিক আছে আচ্ছা মাই ফার্স্ট কোয়েশ্চন টু অল অফ ইউ আমি জিওগ্রাফি পঢ়িবলৈ আহিছো জিওগ্রাফি বুলি কলে অরিজিনালি আমি কি বুজি পাও জিওগ্রাফি বুলি কলে জিওগ্রাফি বুলি কলে আমি অরিজিনালি কি বুজি পাও হোয়াট ইজ এ জিওগ্রাফি মই যদি তোমালোকক কব যদি যাও PDF you will get the PDF in a PDF section also you will get the PDF in my personal WhatsApp group যেটো মই বনাম এই WhatsApp গ্ৰুপত তোমালোকে পাই থাকিবা এইটো WhatsApp গ্ৰুপত মই পার্সোনালি তোমালোকক দি থাকিম PDF you will get তোমালোকে দুটা প্লেসত PDF টো পাই যাবা ঠিক আছে ওকে সো মোৰ প্ৰথম প্ৰশ্নটো হৈছে জিওগ্রাফি বুলি কৈছো আমি জিওগ্রাফি কথাৰ অৰ্থটো কি কোৱাচোন জিওগ্রাফি বুলি আমি কৈছো জিওগ্রাফি বহুত বেছি গুৰুত্বপূৰ্ণ এই পৰীক্ষাটোৰ বাবে অভিষেক মই ডিসকাশন হলা লাষ্টত মই সদায় 5 মিনিট সময় ৰাখিম ডিসকাশনৰ কাৰণে জিও means earth graphy means কোৱা নাই জিওগ্রাফি refers to all the physical appearance okay চোৱা
জিঅ'গ্ৰাফি শব্দটো যদি আমি কবলৈ যদি যাওঁ, একচুৱেলি ইয়াক আমি দুটা ভাগত ভগাব পাৰো, দুটা ভাগত আমি ভগাব পাৰো। জিঅ' কথাৰ অৰ্থটো হৈছে, জিঅ' মিন্স হৈছে আমাৰ আৰ্থ, গ্ৰাফি কথাৰ অৰ্থটো হৈছে দ্যাট ইজ দ্য ডেসক্ৰিপশন, ডেসক্ৰিপশন, দ্যাট মিন্স the description of the earth is all about geography, the description of the earth is all about geography. এই জিওগ্রাফি শব্দটো ফর দ্য ফার্স্ট টাইম কয়েন কৰিছিলে কোনে? এৰাথোস্থেনিস। এৰাথোস্থেনিস এজন আমি কি বুলি ক'ব পাৰো? গ্ৰীক স্কলাৰ। এৰাথোস্থেনিসে ফর দ্য ফার্স্ট টাইম এই জিওগ্রাফি শব্দটো বা জিওগ্রাফি যেটো টার্ম সেইটো ব্যৱহাৰ কৰিছিলে, জিওগ্রাফি শব্দটো ব্যৱহাৰ কৰিছিলে। তেনেহলে যদি জিওগ্রাফি কথাৰ অৰ্থটো যদি হয় আৰ্থ, আৰু আৰ্থৰ ডেসক্ৰিপশন মানে পৃথিৱীত কি আছে সেই বিষয়ে আমি পঢ়িম, তেনেহলে নিশ্চয়কৈ আমি পৃথিৱীটো জানিব লাগিব আগত। আজি চ্যাপ্টাৰটো হৈছে আমাৰ নো ইয়ৰ কান্ট্ৰি ইণ্ডিয়া, কিন্তু আমাৰ দেশখন ক'ত আছে? আমাৰ দেশখন যদি আমি ক'বলৈ যদি যাওঁ, মাই ভয়েস ইজ নট ক্লিয়াৰ, মাই ভয়েস ইজ নট ক্লিয়াৰ, প্লিজ সবে এবাৰ ৰিপ্লাই কৰাচোন। ভয়েসটো ক্লিয়াৰ নাই নেকি? সঞ্জয় কৈছে ভয়েস ইজ নট ক্লিয়াৰ। পিছত দিম ভাই, হোৱাটছআপ গ্ৰুপৰ লিংক মইতো কৈয়ে দিলো ফাৰ্ষ্ট অফ, এতিয়াই হোৱাটছআপ নকৰিবা, পৰ্যায়ক্ৰমে সব বস্তু কৰি থাকিম। ইয়াস হোৱাটছআপ ভয়েস ক্লিয়াৰ আছে। তেনেহলে এই ভাৰতবৰ্ষখন ক'ত আছে? আমাৰ ভাৰতবৰ্ষখনটো আমাৰ ক'বলৈ গ'লে ওয়ার্ল্ড মানে পৃথিৱীৰ ভিতৰত আছে, আমাৰ আৰ্থৰ ভিতৰত আছে, হয় নে নহয়? আমাৰ আৰ্থৰ ভিতৰত আছে। তেনেহলে আমি আৰম্ভণিৰ পৰা আৰম্ভ কৰিব লাগিব, আৰু আমি যেনেকে পঢ়িম, আমাৰ কিন্তু এটা কথা মই তোমালোকক কৈ দিছো, আজি 100+ ষ্টুডেন্ট অলৰেডি আছে। আৰম্ভ কৰাৰ লগতে এটা কথা অলপ কৈ দিও তোমালোকক, যে আমি প্ৰত্যেক দিন ক্লাছ কৰিম, এটা আমি চ্যাপ্টাৰ টাচ কৰিম, সেই চ্যাপ্টাৰটো আমাৰ এটা ক্লাছ বা দুটা ক্লাছত শেষ হ'ব। এটা ক্লাছতো শেষ হ'ব পাৰে, দুটা ক্লাছো লাগিব পাৰে, কিছুমান এনেকুৱা চ্যাপ্টাৰ আছে তিনিটা ক্লাছ লাগিব পাৰে। আফটাৰ দ্য এন্ডিং অফ দ্য চ্যাপ্টাৰ, যেতিয়া চ্যাপ্টাৰটো এন্ড হ'ব, উই উইল ডিসকাস দ্য এমসিকিউ পার্ট অলসো। আমি এমসিকিউ পার্টটো ডিসকাস কৰিম, পৰীক্ষাত কি কি এমসিকিউ ইয়াৰ পৰা আহিব পাৰে, ৰিমেম্বাৰ দ্যাট। তেনেহলে ভাৰতবৰ্ষৰ বিষয়ে যদি জানিব লাগে, যেহেতু ভাৰতবৰ্ষখন আমাৰ পৃথিৱীত আছে, পৃথিৱীৰ বিষয়ে আমি আগত জানিব লাগিব, তেতিয়াহে আমি ভাৰতবৰ্ষৰ বিষয়ে জানিব পাৰিম, হয় নে নহয়? তেনেহলে আমি গুচি যাওঁ আমাৰ পৃথিৱীত। তোমালোকে চাব পাৰিছা এইটো কি? এইটো হৈছে আমাৰ পৃথিৱী, এইটো হৈছে আমাৰ মোৰ পিছফালে কি আছে? আমাৰ পৃথিৱী আছে। একচুয়ালি এই পৃথিৱীটো কি? এই পৃথিৱীটো হৈছে এটা প্ল্যানেট। এই পৃথিৱীটো কি? এই পৃথিৱীটো হৈছে এটা প্ল্যানেট। আমি প্ল্যানেট বুলি আমি কাক কওঁ? What do you understand about planet? যেতিয়া আমি প্ল্যানেট বুলি কওঁ, প্ল্যানেট কথাৰ অৰ্থটো কি? প্ল্যানেট মানে হৈছে, প্ল্যানেটটো এনেকুৱা এটা অবজেক্ট, প্ল্যানেট হৈছে এনেকুৱা এটা অবজেক্ট যি অবজেক্টৰ নিজৰ কোনো আলো নাই, যিয়ে আনৰ আলো বুলি ক'লে আমাৰ সূৰ্য, যিয়ে আনৰ আলোত নিজক কি কৰে? নিজক আলোকিত কৰি ৰাখে, যিয়ে আনৰ আলোত নিজক কি কৰে? আলোকিত কৰি ৰাখে। সূৰ্যৰ পৰা পৃথিৱীক আলোটো এনেকে দিয়ে, তাৰ পিছতে পৃথিৱীত আমি আলোটো পাওঁ, হয় নে নহয়? পৃথিৱীত আমি আলোটো পাওঁ। তেনেহলে আমাৰ প্ল্যানেট যদি হয় যে এনেকুৱা এটা অবজেক্ট যে আনৰ আলোত নিজক আলোকিত কৰে, তাক আমি গ্ৰহ বুলি ক'ব পাৰো। গ্ৰহৰ প্ৰশ্ন আহিলে গ্ৰহ বুলি ক'ব পাৰো। আমাৰ সৌৰজগতত যদি আমি চাবলৈ যদি যাওঁ, উই হ্যাভ টোটাল 8 planets. We have total 8 planets. Yes, এই প্ৰত্যেকটো পইণ্ট তোমালোকে নোট ডাউন কৰিবা, কাৰণ প্ৰত্যেকটো পইণ্টত মই তোমালোকৰ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ কুৱেশ্যন, ঠিক আছে, কুৱেশ্যন মই ডিসকাস কৰিম প্ৰত্যেকটো পইণ্টত। 8 planets মনত ৰাখিবা। 2006 চনৰ আগতে, 2006 চনৰ আগতে যদি আমি ক'বলৈ যদি যাওঁ, আমাৰ লগত কেইখন প্ল্যানেট আছিল? We have 9 planets. We have 9 planets. But 2006 চনত কি হল, যেতিয়া ইন্টাৰনেশ্যনেল এষ্ট্ৰনমিক্যাল ইউনিয়নে এটা মিটিঙত বহিল, তেওঁলোকে ক'লে যে প্লুটো গ্ৰহ হোৱাৰ যিখিনি কোৱালিফিকেশ্যন থাকিব লাগে, সেইখিনি কোৱালিফিকেশ্যন প্লুটোৰ নাই, যাৰ কাৰণে প্লুটোক আমি প্ল্যানেটৰ লিষ্টৰ পৰা বাদ দি এজ ডুৱাৰ্ফ প্ল্যানেট হিচাপে আমি ডিক্লেয়াৰ কৰিলো, as a dwarf planet. So right now we have this 8 planet. আৰু 8খন প্ল্যানেটৰ ভিতৰত আমাৰ পৃথিৱীটো হৈছে এনেকুৱা এটা প্ল্যানেট যত মানুহে কি কৰিব পাৰে? মানুহে বসবাস কৰিব পাৰে, ঠিক আছে, যত হিউম্যান ক্যান এক্সিস্টেড, যত হিউম্যান ক্যান লিভ। আমাৰ এই পৃথিৱীখন যদি আমি ক'বলৈ যদি যাওঁ, তোমালোকে চাব পাৰিছা পুৰা ব্লু ইন কালাৰ, হোৱাইটস ব্লু ইন কালাৰ। আমাৰ পৃথিৱীখনক কোৱা হয়, পৃথিৱীখনৰ বহুত নাম আছে, ডেন্সিয়েষ্ট প্ল্যানেট বুলিও কোৱা হয়,
ডেন্সিয়েষ্ট প্ল্যানেট বুলিও কোৱা হয় পৃথিৱীখনক কোৱা হয় ব্লু প্ল্যানেট বুলিও পৃথিৱীখনক কোৱা হয় কিয় ব্লু প্ল্যানেট বুলি কওঁ বিকজ এই আৰ্থত আমাৰ 71% অফ আছে water and only 29% আছে আমাৰ land যত 71% water থাকিব এইটো মহাকাশৰ পৰা কি লাগিব আমাৰ ডিউ টু water আমি এই পৃথিৱীখনক ব্লু ইন কালাৰ বুলি আমি ক'ব পাৰো প্ৰত্যেকটো পইণ্ট পৰীক্ষাৰ লগত ৰেলেভেন্স কিন্তু দেই ব্লু কালাৰ বুলি আমি ক'ব পাৰো তেনেহলে আমাৰ এই পৃথিৱীখন হৈছে এই যি আমাৰ টোটাল 8খন প্ল্যানেট আছে আমাৰ মাৰ্কিউৰি ভেনাস আৰ্থ মাৰ্চ জুপিটাৰ স্যাটাৰ্ণ ইউৰেনাস নেপচুন ফিজিক্যাল জিওগ্ৰাফিৰ পাৰ্ট জুৰি মেমে পঢ়াই দিব মই জাস্ট অলপ টাচ কৰি দিলো কাৰণ তাৰ পৰাই আমাৰ গুৰিটো আহিব তাৰ এটা পাৰ্ট হৈছে তাৰ এটা প্ল্যানেট হৈছে আমাৰ পৃথিৱী এতিয়া এই পৃথিৱীখন মই এইখিনি বুজি পাইছা কাৰেক্টলি এইখিনি সবে বুজি পাইছে নে বুজি পোৱা নাই মোক আগত কোৱাচোন এইখিনি সবে বুজি পাইছে নে বুজি পোৱা নাই সবে ক্লিয়াৰ আছে নাও এই পৃথিৱীখনক যদি আমি কবলৈ যদি যাও আমাৰ এই পৃথিৱীখন এটা সময়ত কি আছিল আমাৰ এই পৃথিৱীখন আমি এই যেটো আমাৰ 29% ল্যান্ড এৰিয়া আৰু 71% যেটো আমাৰ ওয়াটাৰ বডি ইয়াক গোটেইখিনিক মিলাই আমি মই আৰু এটো মুছি দিছো অলপ হা মই এটো অলপ মুছি দিছো দেই কাৰণ আমি আৰু বহুত ইনফৰমেশন ইয়াত লব লাগিব তোমালোকে আজি ক্লাসটো ভালকে বুজি লোৱা তাৰ পিছত ৰেকৰ্ডেড ক্লাস চাই নোট ডাউনটো কৰিবা ঠিক আছে আৰু হৰু হৰু পয়েন্টস বোৰ লিখিব পাৰা লগতে মই একদম ক্লিয়াৰলি কৈ দিছো আগত ব্ৰেইনত হুমাব লাগিব তাৰ পিছত নোট যদি কনসেপ্ট ব্ৰেইনত নুহুমাই তেনেহলে লাভ নাই একো কম্পিটিটিভ পৰীক্ষাত নলেজ ইজ ইম্পৰ্টেন্ট ঠিক আছে আমাৰ এইখন যেটো আমাৰ পৃথিৱী এই পৃথিৱীখনৰ যদি আমি তেনেহলে কথা যদি আমি কবলৈ যদি যাও এই পৃথিৱীখনক আমি এই ওয়াটাৰ বডি আৰু ল্যান্ড যেটো আমাৰ এৰিয়া ইয়াক লৈ কিনে আমি ইয়াক কি নাম দিছিলো এজ এ সুপাৰ কন্টিনেন্ট বুলি আমি কৈছিলো সুপাৰ কন্টিনেন্ট কাৰণ ইয়াত কি আছিল এটাই আমাৰ ওয়াটাৰ বডি আছিল আৰু এটাই আমাৰ ল্যান্ড বডিও আছিল এটাই আমাৰ ওয়াটাৰ বডি আছিল আৰু এটাই আমাৰ ল্যান্ড বডি আছিল যাক আমি কৈছিলো ল্যান্ড বডিটোক আমি কৈছিলো পেঞ্জিয়া আৰু ওয়াটাৰ বডিক আমি কৈছিলো পেন্থালেসা ওয়াটার বডিটোক আমি কি বুলি কৈছিলো আমি কৈছিলো পেন্থালেসা পৰীক্ষাত যদি প্ৰশ্ন আহে কি কবা পৰীক্ষাত যদি প্ৰশ্ন আহে কি কবা যে আমাৰ যেটো ল্যান্ড এৰিয়া আছিলে এটো আছিলে আমাৰ পেঞ্জিয়া যেটো আমাৰ ওয়াটার বডি আছিলে এটো আছিলে আমাৰ পেন্থালেসা এই ছবিটো তোমালোকে ভালকে মনত কৰা এই ছবিটো ভালকে মনত কৰা বুজি পাইছা এই জায়গাটো মানে আমাৰ এটাই ল্যান্ড মাস আছিলে আৰু এটাই আমাৰ ওয়াটার বডি আছিলে মিডলত যেটো আমাৰ আজিত যেটো আমি দেখা পাও এনেকে আমাৰ পৃথিৱীখন ভাগ হৈ গৈছে এনেকুৱা ভাগ নাছিলে এটাই ল্যান্ড এৰিয়া আছিলে তাক আমি কৈছিলো পেঞ্জিয়া আৰু ওয়াটার বডিও এটাই আছিলে তাক আমি কৈছিলো ওয়াটার বডিটোক আমি কৈছিলো দ্যাট ইজ পেন্থালেসা এতিয়া ভালকে মনোযোগ দিবা পৃথিৱীৰ কিছুমান আভ্যন্তৰীণ কিছুমান ক্ষমতা আছে আৰু পৃথিৱীৰ বাহ্যিক ক্ষমতা আছে নে নাই বুজি পাইছে নে বুজি পোৱা নাই এটা কথা অলপ কৈ দিছো হা এটা কথা অলপ কৈ দিছো খুব মনোযোগ দিব লাগিব স্যার সাউন্ড ফ্লাকচুয়েশন সাউন্ড প্রবলেম ইয়াত বহুতেতো কৈ আছে সাউন্ডৰ প্ৰবলেম হোৱা নাই স্যার ৰৈ গৈছে ভিডিওটো ৰৈ গৈছে মানে মই বুজি পোৱা নাই ইন্টাৰনেটৰ অলপ ভাল ৰাখিব লাগিব দেই নিশ্চয়কে কম সাউন্ড ওকে আছে ন সব ঠিক আছে বুলি কৈছে ভাইটি অলপ চাই লবা কাৰণ মাজে মাজে মই ৰখি গলে না মোৰ পঢ়াৰ যেটো ফ্লোটো মই অলপ সাইডত লগাই লৈছো মাইকটো সো দ্যাট প্ৰবলেম নহয় ঠিক আছে অলপ যাতে প্ৰবলেম নহয় ঠিক আছে ওকে এটো তো ষ্টুডিওৰ পৰা মই লৈ আছো সেশন তেনেকুৱা প্ৰবলেম হ'ব নালাগে ঠিক আছে ওকে সো খুব ধুনীয়াকে বুজিবা মোৰ একদম ক্লিয়াৰ কাট কনসেপ্ট তোমালোকক মই যেটো শিকাম ন জিওগ্ৰাফি যেতিয়া মই আজি তোমালোকক প্ৰমিস কৰিছো ইয়াৰ পৰা ওলাই যোৱাৰ পিছত জিওগ্ৰাফি লৈ কাৰো একো প্ৰবলেম নহব ইন এনি ফিল্ড ইন এনি এক্সাম জিওগ্ৰাফিৰ কনসেপ্ট তোমালোকৰ মূৰত ব্ৰেইনত মুখৰ আগত থাকিব মই এটো চ্যালেঞ্জ কৰি কৈছো ঠিক আছে ওকে সো পেঞ্জিয়া এন্ড পেন্থালেসা
আৰু ইয়াক আমি কৈছিলো সুপাৰ কণ্টিনেণ্ট বুলি, মিলাই কিনে আমি সুপাৰ কণ্টিনেণ্ট বুলি কৈছো। এতিয়া পৃথিৱীৰ দুধৰণৰ ফোর্স থাকে, এটাক আমি কওঁ এন্ডোজেনিক ফোর্স, এন্ডোজেনিক ফোর্স, আৰু এটাক আমি কি বুলি কওঁ এক্সোজেনিক ফোর্স, এক্সোজেনিক ফোর্স। ঠিক আছে, এন্ডোজেনিক ফোর্স আৰু এক্সোজেনিক ফোর্স পৃথিৱীৰ আভ্যন্তৰীণ ক্ষেত্ৰত যেটো আছে, আভ্যন্তৰীণ বা দা ইনসাইড দা ইন্টেৰিয়ৰ অফ দা আৰ্থ, দ্যাট ইজ দা এন্ডোজেনিক ফোর্স। এন্ডোজেনিক ফোর্সৰ কথা যদি আমি কবলৈ যদি যাওঁ, এন্ডোজেনিক ফোর্সৰ কাৰণে এই যেটো ল্যান্ড মাছ, এই ল্যান্ড মাছটোত কি হল কিছু ব্ৰেকিং হোৱা সৃষ্টি হল, আৰু প্ৰথমটো ব্ৰেকিং হল দুটা পাৰ্টত। এই ল্যান্ড মাছটো প্ৰথমটো ব্ৰেকিং হল দুটা পাৰ্টত, এটা হল আংগাৰা ল্যান্ড, এটা ব্ৰেকিং হৈ এটা টুকুৰা হল আংগাৰা ল্যান্ড, আৰু এটা টুকুৰাৰ নাম দিলো আমি গোণ্ডৱানা ল্যান্ড। মানে দুটা পাৰ্টত ভাঙি গল, আৰু মাজত যেহেতুকে ওয়াটাৰ বডি, তোমালোকে ধৰি লোৱা এটা টিফিন বাটি, এটা বাটি, সেই বাটিত স্যার সিলেবাস কত আছে মই লাষ্টত কৈ দিম, ঠিক আছে লাষ্টত কৈ দিম। প্ৰশ্নৰ কাৰণে মই চোৱা এটা কথা কৈ দিছো হা, অলপ ভালকে মনোযোগ দিবা। তোমালোকে ভাইটি ভণ্টিসকলে ইয়াত ধুনীয়াকে শিকিবলৈ আহিছা ন, সো যিমান তোমালোকৰ কুৱেশ্যন আছে, মই যদি প্ৰথমতে কুৱেশ্যন ডিসকাশন কৰো তেনেহলে চ্যাপ্টাৰবোৰ থাকি যাব। সেই কাৰণে এভৰি লাষ্ট 5 মিনিট অফ দা ক্লাস, ক্লাসৰ প্ৰত্যেকটো লাষ্ট 5 মিনিট, ক্লাসৰ প্ৰত্যেকটো ক্লাসৰ লাষ্ট 5 মিনিট আমি তোমালোকৰ যেটো কুৱেশ্যন, সেই কুৱেশ্যন কেইটা ডিসকাশন কৰিম। এভৰিডে সবৰে কুৱেশ্যন ডিসকাশন নহব, বাট অল্টাৰনেট বেসিছত কুৱেশ্যন ডিসকাশন হ'ব। ঠিক আছে, ভেরি গুড ইভিনিং, সবে লাহে লাহে আহি থাকা। ওকে, সো তোমালোকে যদি এখন বাটিত এটা মেৰি বিস্কুট দি দিয়া, এটা পানী লৈ তাত মেৰি বিস্কুট এটা দি দিয়া, লাহে লাহে মেৰি বিস্কুটটো ভাঙি দুটা পাৰ্ট হৈ যাব, আৰু তাৰ মাজেৰে পানী সোমাই যাব। ঠিক তেনেকে ইয়াৰ মাজেৰে কি গুচি গল 33C, ইয়াৰ মাজেৰে থাকিল আমাৰ 33C, আৰু পৃথিৱীখন দুটা ভাগত ভাঙি গল, আংগাৰা ল্যান্ড আৰু গোণ্ডৱানা ল্যান্ড। তেনেহলে আমাৰ আংগাৰা ল্যান্ডৰ পাৰ্ট কোনবোৰ হল তোমালোকে চোৱা, পেনজিয়া, তাৰপিছত ডিভাইড হল লাউৰেছিয়া, আংগাৰা ল্যান্ড বা লাউৰেছিয়া বুলি কয় ইয়াক, আংগাৰা ল্যান্ড বা ইয়াক কোৱা হয় লাউৰেছিয়া, আৰু এটা হৈছে গোণ্ডৱানা ল্যান্ড। ডিভাইড হৈ গল, আংগাৰা ল্যান্ডৰ লগত কোন কোন থাকিলে, বা আংগাৰা বা লাউৰেছিয়াৰ লগত নৰ্থ আমেৰিকা, ইউৰোপ আৰু এছিয়া। গোণ্ডৱানা ল্যান্ডৰ পাৰ্ট কোনবোৰ হল সাউথ আমেৰিকা, আফ্ৰিকা, গ্ৰেট ইণ্ডিয়ান ল্যান্ডমাছ, অস্ট্রেলিয়া, এন্টাৰ্কটিকা। এতিয়া বহুতে কব স্যার গ্ৰেট ইণ্ডিয়ান ল্যান্ডমাছটো কি? গ্ৰেট ইণ্ডিয়ান ল্যান্ডমাছটোৱে হৈছে ভাৰতবৰ্ষৰ অৰিজিনাল ল্যান্ডমাছ, ভাৰতবৰ্ষৰ অৰিজিনাল ল্যান্ডমাছ। আমি অসমীয়া, আমাৰ অসম বা আমাৰ নৰ্থ ইণ্ডিয়া বা হিমালয়ান মাউন্টেন বহুত পিছত ফৰ্মেশন হৈছে। কেনেকে ফৰ্মেশন হৈছে মই অলপ পিছত কম, কেনেকে ভাৰতবৰ্ষখনৰ গঠন হল মই অলপ পিছত কম, বাট মনত ৰাখিবা দ্য গ্ৰেট ইণ্ডিয়ান ল্যান্ডমাছ মানে আমাৰ দ্য পেনিনসুলাৰ প্লেটো, এই যেটো পাৰ্ট, এই পাৰ্টটো হৈছে আমাৰ দ্য অৰিজিনাল ইণ্ডিয়ান ল্যান্ডমাছ। ঠিক আছে, তো এইকেইটা থাকিলে আমাৰ গোণ্ডৱানা ল্যান্ডৰ লগত, আৰু নৰ্থ আমেৰিকা, ইউৰোপ আৰু এছিয়া থাকি গল আমাৰ আংগাৰা ল্যান্ডৰ লগত। পৰীক্ষাত এইবিলাকৰ পৰা বহুত প্ৰশ্ন আহে, বহুত প্ৰশ্ন আহে। ঠিক আছে, এতিয়া লাহে লাহে কি দেখা পালো, আমি লাহে লাহে দেখা পালো যে আকৌ ডিভিজন ষ্টাৰ্ট হৈ গল, আকৌ বহুত ডিভিজন ষ্টাৰ্ট হৈ গল পৃথিৱীখনৰ মাজত। লাহে লাহে নৰ্থ আমেৰিকা ডিভাইড হল, সাউথ আমেৰিকা ডিভাইড হল, ইয়াৰ মাজত এইবিলাক ইউৰোপো সেপাৰেট হৈ গল, আফ্ৰিকা সেপাৰেট হৈ গল, অস্ট্রেলিয়া আৰু ইণ্ডিয়ান ল্যান্ডমাছটো এইপিনে আহি থাকিল। ঠিক আছে, ইষ্টত গুচি গল, এছিয়া সেপাৰেট হৈ গল। ঠিক আছে, এনেকে সেপাৰেট হৈ এটা টাইমত আমি কি দেখা পালো যে ইণ্ডিয়ান ল্যান্ডমাছটো, এই ইণ্ডিয়ান ল্যান্ডমাছটো আৰু অস্ট্রেলিয়ান ল্যান্ডমাছটো ইষ্টৰ পিনে গতি কৰি থাকিলে, ইষ্টৰ পিনে গতি কৰি থাকিলে। প্লেটছৰ মুভমেন্ট বুলি আমি কওঁ, আমাৰ প্লেটছৰ মুভমেন্ট বুলি আমি কওঁ, আমাৰ বিভিন্ন ধৰণে, ঠিক আছে, বিভিন্ন ধৰণে প্লেটছৰ আমাৰ কি হয় মুভমেন্ট হয়। জাস্ট আগত বুজি লোৱা, এইখিনি আগত বুজি লোৱা, মই আগত হেক কৰি লওঁ, তাৰপিছত আকৌ এবাৰ সৰুকে এবাৰ মই ৰিপিট কৰি দিম, সব কৈ দিম, টাইম টেবল, ষ্টাডি প্ল্যান সব ডিসকাস কৰি দিম আজিৰ ক্লাছত। ঠিক আছে, সো আজি মই আগত চ্যাপ্টাৰ 2 পঢ়ি লওঁ, আমাৰ যেহেতুকে আজি চ্যাপ্টাৰ 2 আছে, চ্যাপ্টাৰ 2 পঢ়াৰ পিছত গোটেইখিনি ডিসকাশন কৰি দিম। সো প্লেটছৰ মুভমেন্টৰ কাৰণে ইণ্ডিয়ান পাৰ্টটো সেপাৰেট হৈ গল। এতিয়া ইণ্ডিয়ান ল্যান্ডমাছ আৰু অস্ট্রেলিয়ান ল্যান্ডমাছ দুই ভাই একেলগতে আছে, কিন্তু এটা সময়ৰ পিছত এই দুজন ভাইৰ ভিতৰতো বিবাদ হল। বিবাদ হোৱাৰ লগে লগে অস্ট্রেলিয়ান ল্যান্ডমাছটো ইষ্টৰ পিনে গুচি গল, আৰু ইণ্ডিয়ান ল্যান্ডমাছটো নৰ্থৰ পিনে এনেকে উঠি থাকিলে, নৰ্থৰ পিনে এনেকে উঠি থাকিলে। তেতিয়া কি হল, এই পৰ্যায়ত গৈ কিনে কি হল, যদি আমি কবলৈ যদি যাওঁ,
আমাৰ নৰ্থত আগৰ পৰাই এটা ল্যান্ডমাছ আছিলে, দ্যাট ইজ কল্ড দ্য ইউৰেছিয়ান প্লেট। আজিৰ ডেটত যিটো আমাৰ টিবেট ৰিজন, লাডাখ ৰিজন, গোটেইখিনি আমাৰ কিন্তু ইউৰেছিয়ান প্লেটৰ এটা পাৰ্ট, ইউৰেছিয়ান প্লেটৰ এটা পাৰ্ট। ওপৰত থাকিলে আমাৰ কি ইউৰেছিয়ান প্লেট, মই অলপ আগত বুজাই দিছো, তাৰপিছত তোমালোকৰ কি প্ৰয়োজন আছে পৰীক্ষাত, ইয়াৰ পৰা কি প্ৰশ্ন আহিব মই গোটেইখিনি ডিছকাশ্যন কৰিম। কিয় এইখিনি তোমালোকক কনসেপ্ট মই দিছো সেইখিনিও ডিছকাশ্যন কৰিম। ইউৰেছিয়ান প্লেটত গৈ কিনে প্লেটছৰ মুভমেন্ট, আমাৰ প্লেটছৰ তিনি ধৰণৰ মুভমেন্ট হয়। পৰীক্ষাত কোৱেশ্চন আহিব যে how many types of movements of plates? Yes, how many types? Sir, are these lands still moving? Kailash Yadav, absolutely moving. আজি যেটো ভাৰতবৰ্ষ আমি চাই আছো, ভৱিষ্যতত এইটো ভাৰতবৰ্ষ এনেকুৱাই থাকিব, তাৰ কোনো গ্যাৰান্টি নাই। So we have three types of plate movement. What are these three types? One is convergent plate movement, second is divergent plate movement, and the third one is that is the transform plate movement. Transform plate movement. Convergent, divergent and transform. Convergent means what? যেতিয়া দুটা ল্যান্ডমাছ এনেকে মুখামুখিকে ঘৰ্ষণ কৰিব, দুটা ল্যান্ডমাছ এনেকে মুখামুখিকে ঘৰ্ষণ কৰিব, ঠিক আছে, তেতিয়া তাক আমি কম কনভাৰ্জেন্ট। ডাইভাৰ্জেন্ট মানে হৈছে যে দুটা ল্যান্ডমাছ এনেকে সাইড হৈ যাব, দুটা ল্যান্ডমাছ এনেকে অপোজিট ডাইৰেকশনত মুভ কৰিব, ঠিক আছে। কনভাৰ্জেন্ট হোৱাৰ লগে লগে ফৰ্মেশন হয়, ডাইভাৰ্জেন্ট হোৱাৰ লগে লগে খাল হৈ যায়। আৰু এটা হৈছে যদি আমি কবলৈ যদি যাওঁ, হ'ব পাৰে ডেফিনেটলি কনসিকুৱেন্সটো বেড হ'বই, প্ৰকৃতিৰ লগততো আমিও বহুত চেৰখানি কৰি আছো ন, বেডটো হ'বই। আৰু ট্ৰান্সফৰ্ম প্লেট মুভমেন্ট মানে হৈছে দুটা ল্যান্ডমাছ নৰ্থ সাউথ ডাইৰেকশনত মুভ কৰে। সো আমাৰ এইটো কি হৈ আছে কনভাৰ্জেন্ট প্লেট মুভমেন্ট। সো ইণ্ডিয়ান ল্যান্ডমাছ গৈ কিনে কাক খুন্দা মাৰিলে, ইউৰেছিয়ান প্লেটক খুন্দা মাৰিলে। আৰু এই ইউৰেছিয়ান প্লেটক খুন্দা মাৰিলে কি হয়, চোৱা ইণ্ডিয়ান ল্যান্ডমাছটো এনেকে আহি এইটো ইউৰেছিয়ান ল্যান্ডমাছ, ইয়াক খুন্দা মাৰিলে। যেতিয়া ইন্ডিয়ান ল্যান্ডমাছে ইউরেশিয়ান ল্যান্ডমাছক খুন্দা মারে, এই প্রসেসটুক আমি কও সাবডাকশন প্রসেস। এই প্রসেসটুক আমি কি বুলি কও সাবডাকশন প্রসেস, দ্য প্রসেস অফ সাবডাকশন। সাবডাকশন প্রসেস বুলি আমি কও যেতিয়া এটা হেভি ল্যান্ডমাছ, এটা লাইট ল্যান্ডমাছ, মানে এটা হালকা, এটা কমজোৰি লৰা, আৰু এটা কি এটা এনেকুৱা কিছুমান ভাইটি ভণ্টি সকল আছা যিসকলে খালি এটাই কথা কৈ আছে, স্যাৰ টাইম টেবুল কৈ দিব, স্যাৰ টাইম টেবুলটো দিব, স্যাৰ টাইম টেবুলটো দিব। আরে ভাই ৰবা, কিবা এটা ক্লাছ কৰাই আছো তোমালোকক, টাইম টেবুলটো পাবা, মই বাৰে বাৰে কৈ আছো। সেইকাৰণে মই কৈছো ক্লাছৰ টাইম 7 PM, লাইভত একদম 7 PM আহিবা। বহুতখিনি কথা আগতে পাতি লওঁ, তাৰপিছত লেটলি জইন কৰিলে বহুতখিনি কথা থাকি যাব। মই তোমালোকক আগত শিকাই লওঁ, ক্লাছটো আগত কৰি লোৱা, তাৰপিছত মই লাষ্টত গোটেইখিনি দিম, নহলে ডিস্টার্ব হৈ থাকে কমেন্টত। আৰু যেতিয়া ক্লাছটো কৰি আছো ন, তেতিয়া শিকি লোৱা। কাৰণ মোৰ এটা কথা দে, মোৰ একদম মই তোমালোকক ইয়াত কোনো ইয়াত PhD তোমালোকে কৰিবলৈ অহা নাই, তোমালোকে ইয়াত কোনো ৰিসাৰ্চ স্কলাৰ হ'বলৈ অহা নাই। মোৰ লক্ষ্যটো একদম ক্ৰিস্টেল ক্লিয়াৰ, তোমালোকক পাস কৰাব লাগে। পৰীক্ষাৰ নিট, পৰীক্ষাৰ ডিমান্ড অনুযায়ী তোমালোকক পাস কৰাব লাগে। মই এইখিনিয়ে কৰি আছো, কাৰণ মই বিচাৰো যে তোমালোকৰ যাতে হাতৰ পৰা এটা সিঙ্গেল কুৱেশ্যনো মিছ হৈ নাযায়। কাৰণ এটা কুৱেশ্যন মানে 2 মাৰ্ক, আৰু এই 2 মাৰ্ক ইজ সাফিচিয়েন্ট তোমাৰ পাস ফেল টু ডিসাইড কৰাৰ কাৰণে। 2 মাৰ্ক ইজ সাফিচিয়েন্ট to decide your pass or you are fail, এইটো ডিসাইড কৰাৰ কাৰণে। সো ডু কনসেন্ট্ৰেট, মই গোটেইখিনি বস্তু তোমালোকক একদম ধুনীয়াকে কোনটো ক'ত কি লাগিব, কি প্ৰশ্ন আহিব পাৰে, বাট যিকোনো বস্তু এটা ষ্টাৰ্ট কৰাৰ, আৰম্ভ কৰাৰ এটা ধৰণ থাকে। মই ডাইৰেক্টলি আহি কিনে যদি কৈ দিওঁ ইণ্ডিয়াত এইটো আছে, ইণ্ডিয়াত এইটো, আৰে ভাই পৃথিৱী কেনেকে ফৰ্মেশন হল, ইণ্ডিয়াৰ জন্ম তাৰ পৰা কেনেকে হল, ইণ্ডিয়া গঠনটো কেনেকে হল, আমি যদি এইবিলাক কনসেপ্ট নাজানো কেনেকে আমি ইণ্ডিয়াৰ বিষয়ে ডাইৰেক্টলি পঢ়িবলৈ ষ্টাৰ্ট কৰিম, হয় না নহয়? সো দেয়াৰ আৰ সাম কনসেপ্টস। সো এটা হৈছে হালকা লৰা, মানে এটা হৈছে বেছি মাৰপিট কৰিব নোৱাৰা লৰা, এটা হৈছে বহুত বেছি মানে বডি বিল্ডিং, মানে বডি থকা লৰা। এই দুজনে যেতিয়া মুখামুখিকে ঘৰ্ষণ কৰিব, এইটো কৈছো আমি কনভাৰ্জেন্ট প্লেট মুভমেন্ট। আৰু যেতিয়া কনভাৰ্জেন্ট প্লেট মুভমেন্টত কি হয়, যেতিয়া লাইট লৰাটো আৰু মানে হেভি লৰাটো যেতিয়া ফাইটিং কৰে, হেভি লৰাটো লাইট লৰাটোক এনেকে পিঠিত এনেকে উঠাই লয়, আৰু এই উঠাই লোৱাটো কি হয় আমাৰ, যদি আমি কবলৈ যদি যাওঁ, এইটোক আমি সাবডাকশন বুলি আমি কওঁ, সাবডাকশন প্ৰসেস বুলি আমি কওঁ, ঠিক আছে।
কি হৈ যায়, এইটো হৈছে হেভি প্লেট, এইটো হৈছে লোৱাৰ প্লেট, এইটো গৈ কিনে এনেকে তলত সোমাই যাব, এইটো এনেকে ফোল্ড হৈ ওপৰত উঠি যাব, আৰু এনেকে উঠি গৈ কিনে আমাৰ কি ফৰ্মেশ্যন কৰিলে, হিমালয়ান মাউণ্টেইনৰ ফৰ্মেশ্যন হল। আৰু আজিৰ যিটো ভাৰতবৰ্ষ, এই ভাৰতবৰ্ষখন আমি পালো। আজিৰ এইকাৰণে হিমালয়ক আমি কি বুলি কওঁ, দ্যাট ইজ এ ইয়াং ফোল্ড মাউণ্টেইন, ষ্ট্ৰাকচাৰেলি ফোল্ড। তোমালোকে ঘৰত এটা কিতাপ এনেকে ল'বা, দুটা পেজ এনেকে প্ৰেছাৰ দিবা, এনেকে আগুৱাই লৈ আহিবা, মিডিলৰ পাৰ্টটো চাবা এনেকে ফোল্ড হৈ উঠি গৈছে। সো হিমালয়া ইজ এ ফোল্ড মাউণ্টেইন। পৰীক্ষাত প্ৰশ্ন আহে যে হিমালয়া ইজ এ হোৱাট টাইপ অফ মাউণ্টেইন, বা হিমালয়া ইজ এ ওল্ডেষ্ট মাউণ্টেইন অৰ নট। মনত ৰাখিবা, হিমালয়া ইজ নট আ ওল্ডেষ্ট মাউণ্টেইন, হিমালয়া ইজ এ ইয়াং মাউণ্টেইন এণ্ড হিমালয়া ইজ এ ফোল্ড মাউণ্টেইন। আৰু হিমালয়াৰ এই যিটো প্লেটছ, উই হেভ বেচিকেলি 7 প্লেটছ, we have basically 7 plates, আৰু এই 7খন প্লেটছক আমি 7 কন্টিনেন্টত ডিভাইড কৰিছো, 7 কন্টিনেন্টছত ডিভাইড কৰিছো। এই 7 কন্টিনেন্টছ বা 7খন যিটো আমাৰ কন্টিনেন্টছ আছে, এই 7খন কন্টিনেন্টছ আজিৰ ডেটতো মুভ কৰে, যাৰ কাৰণে ইন দা নৰ্থ এণ্ড নৰ্থ ইষ্টাৰ্ণ সেকশন, কাৰণ এইটো পাৰ্টটো ইণ্ডিয়াৰ অৰিজিনেল লেণ্ডমাছ, এই যিটো পাৰ্ট, এই পাৰ্টটোতো ইণ্ডিয়াৰ অৰিজিনেল লেণ্ডমাছ, হয় নে নহয়? মুভ কৰি আছে এইটো পাছটো, এই পাৰ্টটো। এই কাৰণে আমাৰ এই ৰিজনবোৰ আৰ্থকুৱেক প্ৰন ৰিজন হয়, আৰু এই কাৰণে আমাৰ হিমালয়ান মাউণ্টেইনৰ মানে মাউণ্ট এভাৰেষ্টৰ হাইট আছিলে 8848 মিটাৰ, এতিয়া হৈছে 8850 মিটাৰ। তাৰ মানে এইটোৱে আমি ক'ব পাৰো যে আমাৰ প্লেটছৰ মুভমেন্ট হয়। আৰু এই প্লেটছৰ মুভমেন্টৰ পৰা, আৰু যেতিয়া ইয়াত হিমালয়ান মাউণ্টেইনৰ জন্ম হৈ গল, তেতিয়া কি হল, ইয়াৰ পৰা অহা নদীবোৰে ইয়াত প্লেনৰ জন্ম কৰিলে, আৰু আজিৰ যিটো ভাৰতবৰ্ষ, আমি আজিৰ এই ভাৰতবৰ্ষখন দেখা পালো। কোনে কোনে বুজি পালা যে ইণ্ডিয়াৰ ফৰ্মেশ্যন কেনেকে হল? কোনে কোনে বুজি পালা ইণ্ডিয়াৰ ফৰ্মেশ্যনটো কেনেকে হল? কোৱাচোন। আৰু কোনে কোনে বুজি পৰা নাই কোৱাচোন। ইণ্ডিয়াৰ জন্মটো ঠিক এনেকে হৈছে, কোনে কোনে বুজি পালা কোৱাচোন। বুজি পাইছা? নাও আমি আহিম আমাৰ ভাৰতবৰ্ষখনক জানিবলৈ। এতিয়া আমি আহিম আমাৰ ভাৰতবৰ্ষখনক জানিবলৈ, ঠিক আছে? ইয়েছ, যিসকলে বুজি পোৱা নাই ভাৰতবৰ্ষৰ ফৰ্মেশ্যন, এই ক্লাছটো তোমালোকেতো ৰেকৰ্ডেটো চাবা, আৰু এতিয়া মই অলপ তোমালোকৰ কোৱেশ্চন খিনি মই তোমালোকক কৰি দিওঁ। বহুতে মোক সুধিছে স্যাৰ ক্লাছৰ ৰুটিন কি হ'ব, ক্লাছৰ কি হ'ব। চোৱা, আমাৰ ক্লাছ থাকিব মানডে টু ফ্ৰাইডে, মানডে টু ফ্ৰাইডে, এভৰি স্যাটাৰডে মই লৈ আহিম তোমালোকৰ ডাউট সলভ সেশন, আৰু তোমালোকে প্ৰত্যেকটো স্যাটাৰডে ডাউট সলভ সেশনত তোমালোকৰ যদি কিবা ডাউটছ থাকে লৈ আহিব লাগিব। অহাকালি স্যাটাৰডে, বাট অহাকালি ডাউট সলভ নকৰো, কাৰণ আজি অহাকালি তুমি ক্লাছটোৱে কন্টিনিউ কৰিম, ঠিক আছে? নেক্সট উইকৰ পৰা এভৰি স্যাটাৰডে ডাউট সলভ হ'ব। বুজি পাইছা? বাকি ষ্টাডি প্লেনটো মই অলপ পিছত দি আছো। সো আমি কি পাই গলো, আমি পাই গলো ভাৰতবৰ্ষৰ গঠন, ভাৰতবৰ্ষৰ গঠন। তেনেহলে এইটো হৈছে আমাৰ ভাৰতবৰ্ষ, যি ভাৰতবৰ্ষটো হৈছে পৃথিৱীৰ ভিতৰত, পৃথিৱীৰ 193, যদি আমি কবলৈ যদি যাম 193টা 193 কান্ট্ৰিজৰ ভিতৰত এটা মোষ্ট ইম্পৰ্টেন্ট কান্ট্ৰি, ওৱান ইম্পৰ্টেন্ট কান্ট্ৰি ভাৰতবৰ্ষ আমাৰ। আচ্ছা, তেনেহলে তোমালোকক যদি মই কওঁ, তেনেহলে কোৱাচোন এই ভাৰতবৰ্ষৰ টোটাল এৰিয়া কিমান? अक्षय कुमार दे, देखो भाई यहाँ पे बंगाली समझता है स्टूडेंट है, ठीक है, बंगाली समझता है ऐसा स्टूडेंट है, हिंदी समझता है ऐसा स्टूडेंट है, नेपाली समझता है ऐसा स्टूडेंट है, बोडो समझता है ऐसा स्टूडेंट है, असमीज समझता है ऐसा स्टूडेंट है, ठीक है, सब सारी लैंग्वेज समझने वाला स्टूडेंट है। अभी मैं इस क्लास को तो मल्टी लैंग्वेज तो कर नहीं सकता हूं मैं, इसलिए हमारे असम का जो मदर लैंग्वेज है दैट इज असमीज, हम उसमें थोड़ा डिस्कशन ज्यादा करेंगे, ठीक है? क्योंकि देखो, मैं अगर तुमको हिंदी में समझाने लगा, किसी को इंग्लिश में, तो मैं इंग्लिश और हिंदी तो मैं मिक्सअप बोलता हूं, किसी को मैं बंगाली में समझाना लगा, किसी को मैं बोडो में समझाना लगा, तो क्लास ही तो आगे नहीं लेके जा पाऊंगा भाई। सारा चीज का तो एक प्रोसेस है ना, क्लास को भी तो आगे लेके जाना पड़ेगा। तो इसके कारण जो लैंग्वेज में मैं ज्यादा प्रीफर करूंगा दैट इज आवर ओन लैंग्वेज,
दैट इज द असमीज लैंग्वेज। यस, इसके बाद किसी को कभी मैं, जैसे कि तुम्हारे साथ मैं हिंदी में बात कर रहा हूँ, কারোর সাথে আমি বাংলা বলতে হয়, আমি যথেষ্ট ভালো বাংলা বলি, ঠিক আছে, আমি পুরো একদম ফ্লুয়েন্টলি বাংলা বলবো। সো যাৰ লগত যেতিয়া আং বড়ো বড়ো এলেগেন আং বড়োতো মই কথা কব পাৰো, যাৰ যেতিয়া হ'ব মই তেতিয়া সৰু সুৰা মই এইবিলাক কৰি দিম, নেপালীও মই কব পাৰো, সৰু সুৰা মই কৈ দিম, ঠিক আছে। ইয়েস, ওকে। সো আমাৰ তেনেহলে ভাৰতবৰ্ষৰ এৰিয়া কিমান পৰীক্ষাত প্ৰশ্ন আহিব পাৰে? ভাৰতবৰ্ষৰ টোটাল এৰিয়া হৈছে 3287263 স্কয়ার কিলোমিটার। কিমান আছে? 3287263 স্কয়ার কিলোমিটার, যাক আমি কব পাৰো অলমোস্ট 33 লাখ স্কয়ার কিলোমিটার, অলমোস্ট 33 লাখ স্কয়ার কিলোমিটার। রিমেম্বার দ্যাট। এইটো এরিয়া লৈ পৃথিবীৰ যদি আমি যদি এন্টায়াৰ ওয়ার্ল্ডৰ কথা যদি আমি কবলৈ যদি যাওঁ, এন্টায়াৰ ওয়ার্ল্ডৰ কিমান এরিয়া আছে মোৰ কাৰণে কনসার্ন নহয়, বাট মই ধৰি লৈছো the world area is 100%। তেনেহলে with this area ইন্ডিয়া কিমান পার্সেন্ট দখল কৰিছে? ইন্ডিয়া দখল কৰিছে only 2.42% of area, 2.42% of area ইন্ডিয়া দখল কৰি ৰাখিছে, 2.42%, 2.42% of area, হয়নে? আৰু এইটো এৰিয়া লৈ ইন্ডিয়া হৈছে ওয়ার্ল্ডৰ 7th largest country, world's 7th largest country area wise। what that is area wise। যদি আমি পপুলেশনের পৰা যাবলৈ যদি যাও, ইন্ডিয়া rank first position in terms of population, পপুলেশনের ফালৰ পৰা যদি আমি চাবলৈ যদি যাও ফার্স্ট পজিশনত আছে। এতিয়া এই ভাৰতবৰ্ষখনত এই যেটো আমাৰ 7th largest country বুলি আমি কৈছো, এই ভাৰতবৰ্ষখন এইটো এৰিয়াৰ ভিতৰত টোটাল ইয়াৰ স্টেট কিমান আছে? we have 28 state and we have 8 union territories। আমাৰ ভাৰতবৰ্ষত 28খন ৰাজ্য আছে, 8খন ইন্ডিয়ান ইউনিয়ন টেৰিটৰিজ আছে। আমাৰ এই ভাৰতবৰ্ষখন যদি আমি কবলৈ যদি যাওঁ, বহুত কেইটা ইন্টাৰনেশনাল কান্ট্ৰিৰ হৈতে নিজৰ বাউন্ডাৰী শেয়াৰ কৰি ৰাখিছে। কি কি আছে? যেনেকে ভাৰতবৰ্ষৰ ওয়েস্টত যদি আমি কবলৈ যদি যাওঁ, পাকিস্তান আছে, নর্থ ওয়েস্টত আফগানিস্তান আছে, নর্থত চাইনা আছে, আফটার দ্যাট যদি আমি কও আমার এইটো সাইডত বাংলাদেশ আছে, আমার যদি আমি ইস্টার্ন সাইড বলে কব লাগিব ম্যানমার আছে, আমার যদি আমি কও নর্থত আৰু আছে নেপাল আৰু ভুটানো আছে, আমার নেপাল আৰু ভুটানো আছে, আৰু আমাৰ যদি আমি সি নাইবাৰ কবলৈ যদি যাও আমাৰ আছে শ্রীলঙ্কা আৰু ইফালে আছে মালদ্বীপস। তার মানে ভারতবর্ষৰ তেনেহলে নাইবারিং কান্ট্রি কেইখন? ভারতবর্ষৰ নাইবারিং কান্ট্রি কেইখন? we have 7 land neighbor, we have 7 land neighbor। সবতকে বেশি কার লগত আমি এরিয়া শেয়ার কৰিছো কোৱাচোন? সবতকে বেশি আমি কার লগত এরিয়া শেয়ার কৰিছো? ইয়েস জানো। লৈ আছো অন দ্য ক্লাছ। ওকে ওকে ওকে। সো সবতকে ডাঙৰ আমি এৰিয়া কাৰ লগত শেয়াৰ কৰিছো? আমি সবতকে ডাঙৰ এৰিয়া শেয়াৰ কৰিছো উইথ বাংলাদেশ। কাৰ লগত আমি শেয়াৰ কৰিছো? আমি শেয়াৰ কৰিছো বাংলাদেশৰ হৈতে। সবতকে ডাঙৰ এৰিয়া আমি শেয়াৰ কৰিছো বাংলাদেশৰ হৈতে। সবতকে সৰু এৰিয়া আমি কাৰ লগত শেয়াৰ কৰিছো? সবতকে সৰু এৰিয়া সবতকে সৰু এৰিয়া ল্যান্ড বাউন্ডারি কাৰ লগত শেয়াৰ কৰিছো আমি? একচুয়ালি আফগানিস্তানৰ লগত আমি তো একচুয়ালি নকৰো, বাট আমি আফগানিস্তানত ধৰি লও একচুয়ালি আফগানিস্তান হয়, বাট যদি আমি আফগানিস্তানৰ কথা যদি আমি নকও, আমি যদি আফগানিস্তানৰ কথা যদি আমি নকও তেনেহলে কি হ'ব? আফগানিস্তান যদি নহয় তেনেহলে কোনটো হ'ব? সবতকে কম এরিয়া আমি শেয়ার কৰিছো কাৰ লগত? সবতকে কম এরিয়া আমি কাৰ লগত শেয়ার কৰিছো? সাপোজ সে এক্সাম্পল আফগানিস্তান টু নাই, আফগানিস্তান পিওকের লগত শেয়ার করে বর্ডার,
তোমালোকে চাব পাৰিছা এইটো পাৰ্ট একচুয়ালি আমাৰ লগত নাই, এইটো পিঅকেৰ আন্ডাৰত আছে, তেনেহলে আমি কাৰ লগত শ্বেয়াৰ কৰিছো সবতকে কম? yes, that is আমি ভুটানৰ লগত সবতকে কম এৰিয়া শ্বেয়াৰ কৰিছো, তেনেহলে কাৰ লগত শ্বেয়াৰ কৰিছো সবতকে কম? আমি ভুটানৰ লগত শ্বেয়াৰ কৰিছো, ঠিক আছে, আমি ভুটানৰ লগত সবতকে কম এৰিয়া শ্বেয়াৰ কৰিছো, ভুটানৰ লগত। তেনেহলে পৰীক্ষাত যদি আমাৰ নাইবাৰিং কান্ট্ৰিৰ কথা কয় আমি ইজিলি আনসাৰ কৰিব পাৰিম। নাও আমাৰ এই ভাৰতবৰ্ষখনৰ তেনেহলে নৰ্থ সাউথ ইষ্ট ওয়েস্ট একদম পয়েন্ট খিনি কি কি আছে? আমাৰ এই ভাৰতবৰ্ষখনৰ যদি আমি এনেকে যদি আমি কবলৈ যদি যাও, আৰু ভাৰতবৰ্ষখনক যদি আমি এনেকে যদি আমি কবলৈ যদি যাও, আমাৰ ভাৰতবৰ্ষৰ নৰ্দাৰ্ণ মোস্ট পয়েন্টটো কি হৈছে? দ্যাট ইজ নোন এজ ইন্দিৰা কোল। আমাৰ ভাৰতবৰ্ষৰ সাউদার্ন মোস্ট পয়েন্টটো কি আছে? দ্যাট ইজ নোন এজ ইন্দিৰা পয়েন্ট, বা ইয়াক আমি আগত কি বুলি কৈছিলো? ইন্দিৰা পয়েন্টৰ আগত পিগমিলন পয়েন্ট। আমার ভারতবর্ষের একদমবারে ওয়েস্টার্ন মোস্ট পয়েন্ট কি আছে? কিবিথু। কোত? ইন অরুণাচল প্রদেশ। একদমবারে ওয়েস্টার্ন মোস্ট পয়েন্ট কি আছে? ঘোরমোটা ইন গুজরাট। ঘোরমোটা ইন গুজরাট, ঠিক আছে। নর্দার্ন মোস্ট পয়েন্ট ইন্দিরা কোল, সাউদার্ন মোস্ট পয়েন্ট ইন্দিরা পয়েন্ট, আমার ওয়েস্টার্ন মোস্ট পয়েন্ট দ্যাট ইজ কিবিথু এন্ড ইস্টার্ন মোস্ট পয়েন্ট দ্যাট ইজ ঘোরমোটা ইন গুজরাট। এটো হচ্ছে আমার বাউন্ডারি। যদি আমি কও মানে আমার কিন্তু এই ইয়াত কিন্তু ইন্দিরা পয়েন্টও নাই, আমার একদমবারে যেটো আন্দামান এন্ড নিকোবর গ্রুপ অফ আইল্যান্ড তার একদম সাউথত আছে আমার পিগমিলন পয়েন্ট আর ইন্দিরা পয়েন্ট। যদি কোয়া হয় the northernmost extensional, the northernmost point of India কি হবো? ইন্দিরা কোল। যদি কোয়া হয় the southernmost point of India কি কহবো? আমার সরি নর্দার্ন মোস্ট বুলি কলে ইন্দিরা কোল, সাউদার্ন মোস্ট বুলি কলে ইন্দিরা পয়েন্ট। যদি আমি কবলে যদি যাও, যদি কয় আমার ইস্টার্ন মোস্ট পয়েন্ট দ্যাট ইজ কিবিথু, যদি কয় ওয়েস্টার্ন মোস্ট পয়েন্ট দ্যাট ইজ হবো ঘোরমোটা। পরীক্ষাত কোশ্চেন যিকোনো এটার পরা দিয়ক অ্যানসার ক্লিয়ার। অ্যানসার ক্লিয়ার হয় না নাই? পরীক্ষাত প্রশ্ন যিকোনো পয়েন্টের পরা দিয়ক অ্যানসার ক্লিয়ার হব লাগে। যদি কয় দ্য সাউদার্ন মোস্ট বা সাউদার্ন লাস্ট পয়েন্ট টিপ অফ মেইনল্যান্ড, সাউদার্ন মোস্ট পয়েন্ট টিপ অফ মেইনল্যান্ড, তেনেহলে আমার কি হবো? তেনেহলে হবো কন্যাকুমারী। अगेन তেনেহলে আমার কি হবো? দ্যাট ইজ কন্যাকুমারী। তেনেহলে কি হবো? দ্যাট ইজ কন্যাকুমারী। দে তোমালোকৰ সবৰে ক্লাছটো কেনেকুৱা লাগি আছে অলপ ফিডবেক দিয়াচোন। মই অলপ এটা ইমেজ তোমালোকৰ এটা ছবি লৈ লম, ইয়াত তোমালোকৰ কমেন্টৰ এটা ছবি এটা মই লৈ লম। কেনেকুৱা লাগি আছে তোমালোকৰ সবৰে ক্লাছ? সবে সবে একদম ভালকে ফিডবেক দিয়া যদি ভাল লাগি আছে, অবভিয়াসলি যদি ভাল লাগি আছে। ভাল লাগিছে সবৰে? থ্যাংক ইউ সো মাচ, থ্যাংক ইউ সো মাচ। সবে রেটিংস দিব লাগিব দে, সবে তোমালোকে ফিডবেক আফটার দ্য ক্লাস ফিডবেক দিব লাগিব। থ্যাংক ইউ সো মাচ এভরিওয়ান। মই একো নিবিচাৰো তোমালোকৰ পৰা, এইখিনি মৰম মই বিচাৰো, আৰু বিচাৰো তোমালোকে সবে বাস নিজৰ অনেষ্টিৰ লগত প্ৰিপাৰেচন কৰা, ঠিক আছে? ওকে, সো তাহলে মেইন পার্ট বুলি যদি কয় তেনেহলে হ'ব আমাৰ কন্যাকুমাৰী। আচ্ছা, এতিয়া মই এক্সটেনশনটো তো গম পাই গলো, ইয়াৰ সাইডত কি কি আছে গম পাই গলো। এতিয়া সেই এক্সাম্পল ধৰি লোৱা কোনবা এজন মানুহে যদি কয় যে আচ্ছা তুমি তো ভাৰতবৰ্ষৰ বিষয়ে কৈ আছা, তোমাৰ এই ভাৰতবৰ্ষখন কত লোকেট কৰে, লোকেশনটো সুধিব পাৰে। মই চাইছে এক্সাম্পল, মোৰ দেশত কোনবা এজন আলহী ফুৰিবলৈ আহিব, মোক আগত কি কব? এই তোমাৰ লোকেশনটো কি? আমি কওঁ নে তোমাৰ লোকেশনটো কি? তেনেহলে তোমালোকে কি কবা? হোৱাট ইজ দ্য লোকেশন অফ ইণ্ডিয়া? ভাৰতবৰ্ষৰ লোকেশনটো কি কোৱা? ভাৰতবৰ্ষৰ লোকেশনটো কি? আমি তেতিয়া কি কম যে ভাৰতবৰ্ষৰ লোকেশনটো হৈছে যে আমাৰ ভাৰতবৰ্ষখন এইটো যদি হয় আমাৰ ওয়ার্ল্ড, আমাৰ ওয়ার্ল্ডৰ কি আছে আমি সকলোৱে জানো, এইটো হৈছে ইকুৱেটৰ, এইটো হৈছে প্ৰাইম মেৰিডিয়ান।
ইয়াৰ ওপৰেদি দুটা ইম্পৰ্টেন্ট লাইন এনেকে যায়, ইয়াৰ ওপৰেদি দুটা ইম্পৰ্টেন্ট লাইন এনেকে যায়, আৰু ইয়াৰ ওপৰেদি দুটা ইম্পৰ্টেন্ট লাইন এনেকে যায়। কি কি আছে এইবিলাক? এইটো হৈছে আমাৰ ইকুৱেটৰ, এইটো হৈছে টপিক অফ ক্যান্সাৰ, এইটো হয় টপিক অফ ক্যাপ্ৰিকন, এইটো হয় আৰ্কটিক সাৰ্কেল, এইটো হয় এন্টাৰ্কটিক সাৰ্কেল, এইটো হয় নৰ্থ পোল, এইটো হৈছে সাউথ পোল, এইটো হৈছে কি যদি আমি কবলৈ যদি যাও প্ৰাইম মেৰিডিয়ান, হয় না নহয়? ইকুৱেটৰ কিমান হয়? 0 ডিগ্ৰী। টপিক অফ ক্যান্সাৰ 23.5 ডিগ্ৰী নৰ্থ। মই অলপ মাপ বিলাক লিখি দিছো, এইবিলাকো লিখি লবা, পৰীক্ষাত বহুত প্ৰশ্ন আহে এইবিলাকৰ পৰা। 0 ডিগ্ৰী 23.5 ডিগ্ৰী নৰ্থ, 66.5 ডিগ্ৰী নৰ্থ, 90 ডিগ্ৰী, ঠিক আছে। 23 ইয়াৰে সাউথ হ'ব খালি, ডিগ্ৰী সাউথ, 66.5 ডিগ্ৰী সাউথ, 90 ডিগ্ৰী সাউথ হৈ গল। তেনেহলে ভাৰতবৰ্ষৰ লোকেশনটো যদি মোক কোনোবাই যদি সুধে, মোৰ লগৰে কোনোবাই সুধিছে, মই কি বুলি কম যে ভাৰতবৰ্ষখন লোকেট কৰে আমাৰ পৃথিৱীৰ নৰ্থ ইষ্টাৰ্ণ হেমিস্ফিয়াৰত। ক'ত লোকেট কৰে? নৰ্থ ইষ্টাৰ্ণ হেমিস্ফিয়াৰত, হয়নে? ভাৰতবৰ্ষখন পৃথিৱীৰ নৰ্থ ইষ্টাৰ্ণ হেমিস্ফিয়াৰত লোকেট কৰে, ঠিক আছে। স্ক্ৰীনশ্বট তেনেকে ল'ব নোৱাৰিবা, ৰেকৰ্ডেড চাই নোটছ বনাব লাগিব। কি হ'ব তেনেহলে ভাৰতবৰ্ষখন নৰ্থ ইষ্টাৰ্ণ হেমিস্ফিয়াৰত লোকেট কৰিব। মই কৈ দিছো এই তই উত্তৰ পশ্চিম প্ৰান্তত আহিবি, তেওঁতো বুজিয়ে পোৱা নাই। এৰে ভাই উত্তৰ পশ্চিম প্ৰান্তত ক'ত যাম, উত্তৰ পশ্চিম প্ৰান্তত ক'ত যাম? তেতিয়া মই বুজিবলৈ আৰু অলপ কৈছো যে আমাৰ ভাৰতবৰ্ষৰ মাজেৰে টপিক অফ ক্যান্সাৰ ইকুৱেলি ভাৰতবৰ্ষক দুটা পাৰ্টত ডিভাইড কৰিছে। মানে টপিক অফ ক্যান্সাৰ, টপিক অফ ক্যান্সাৰ ভাৰতবৰ্ষক ইকুৱেলি দুটা পাৰ্টত ভাগ কৰে। মানে 8খন ষ্টেটৰ মাজেৰে পাৰ হৈ যায়, 8খন ষ্টেটৰ মাজেৰে পাৰ হয়। এই 8খন ষ্টেট কি কি হয়? এই 8খন ষ্টেট কব পাৰিবা কোনোবাই? নিশ্চয়কে পাবা। এই সবতকে বেছি ভাল পিডিএফটো মই দি দিম, এইটোতো পিডিএফটো ইয়াতেও পাবা, পাই যাবা। বাট এইটো নিজে তোমালোকে ৰেকৰ্ডেড ক্লাছ চাই নিজে নিজৰ বুজাৰ নিচিনাকে নোটছ বনাব লাগিব। কষ্টটো অলপ নিজেও কৰিব লাগিব নিজে, কাৰণ তুমি বনোৱা নোটছ খিনি পৃথিৱীত তুমি পোৱা বা তুমি বনোৱা সবতকে ভাল এটা লিষ্ট হ'ব পাৰে। সো 8 ষ্টেটৰ মাজেৰে পাৰ হৈ যায় যদি আমি কবলৈ যদি যাওঁ, 8খন ষ্টেটৰ মাজেৰে পাৰ হৈ যায়। কি কি ষ্টেটৰ মাজেৰে আমাৰ মনত নাথাকে, পৰীক্ষাত প্ৰশ্ন আহে যে টপিক অফ ক্যান্সাৰ কাৰ কাৰ মাজেৰে পাৰ হৈ যায়। ইজিলি মনত ৰাখিম আমি, দ্যাট ইজ GRMP, CJWB, T আৰু M। কি কলো মনত একদম মুখৰ আগত ৰাখা, GRMP, CJWB, T আৰু M। G মানে গুজৰাট, R মানে ৰাজস্থান, MP মানে মধ্যপ্ৰদেশ, C মানে ছত্তীশগড়, J মানে ঝাৰখণ্ড, WB মিন্স ওয়েস্ট বেংগল, T মানে ত্ৰিপুৰা, M মিন্স মিজোৰাম। ত্ৰিপুৰা আৰু মিজোৰামৰ মাজত ইজিলি মনত ৰাখিব যে আমাৰ টপিক অফ ক্যান্সাৰ ভাৰতবৰ্ষৰ মাজেৰে ইকুৱেলি পাৰ হয় GRMP, CJWB, T আৰু M ষ্টেটৰ মাজেৰে। বুজি পালানে নাই কোৱাচোন? বুজি পাইছানে নাই? তথাপি এজনে মোক কৈ আছে যে ভাই তথাপি মই বুজি পোৱা নাই, তথাপি মই বুজি পোৱা নাই, তোমাৰ লোকেশনটো ক'ত মই বুজি পোৱা নাই। তেতিয়া মই তাক কি দেখাম? তেতিয়া মই তাক এইটো নোটছ দিম যে তেনেহলে ভাইটি তুমি এইটো বুজি লোৱা, লাষ্ট এইটোৱে সবতকে ডাঙৰ আমাৰ হয়। যিকোনো এটা প্লেস যদি আমি ওলাব লাগে, সেই প্লেসটোৰ লেটিটিউড আৰু লংগিটিউড আমি জানিব লাগে। তেনেহলে আমি কি জানিম যে ভাৰতবৰ্ষৰ লেটিটিউড কিমান? ইন্ডিয়া লোকেট কৰে বিটুইন 8 ডিগ্ৰী 4 মিনিট নৰ্থ টু 37 ডিগ্ৰী 6 মিনিট নৰ্থ এণ্ড 68 ডিগ্ৰী 7 মিনিট ইষ্ট টু 97 ডিগ্ৰী 25 মিনিট ইষ্ট। কি বুলি কৈছে? ইন্ডিয়া লোকেট কৰে 8 ডিগ্ৰী 4 মিনিট নৰ্থৰ পৰা, 37 ডিগ্ৰী 6 মিনিট নৰ্থ এণ্ড 68 ডিগ্ৰী 7 মিনিট ইষ্টৰ পৰা, 97 ডিগ্ৰী 25 মিনিট ইষ্ট যদি আমি কবলৈ যদি যাওঁ। এইটো হৈছে ভাৰতবৰ্ষৰ একজেক্ট লোকেশন। আৰু একসেপ্টেড মেৰিডিয়ানটো হৈছে 82.5 ডিগ্ৰী ইষ্ট ফৰ দ্য ষ্টেণ্ডাৰ্ড টাইম। আৰু এইটো কি হয়? গ্ৰীনিছ মিন টাইমৰ পৰা 5 hours 30 মিনিট এহেড, 5 hours 30 মিনিট এহেড। গম পাইছো? তেনেহলে ভাৰতবৰ্ষত যদি কোনোবাই আহিব বিচাৰে আমি তাক লোকেশন দিব পাৰিম? হোৱাটছআপ কম কস্তুৰী, হোৱাটছআপত জইন কৰাম, সবকে জইন কৰাম। তোমালোকে 115 জনে আজি মোক মেছেজ কৰিবা, আৰু এই 115 জনক মই আজি ৰাতিয়ে হোৱাটছআপ গ্ৰুপত জইন কৰাম।
মই কি ব্যৱস্থা কৰিছো মই তোমালোকক সব কম, তোমালোকৰ বাবে মই বহুত বেছি বহুত ব্যৱস্থাপনা মই ৰাখিছো। মোক আগত কোৱা এইখিনি বুজি পাইছা নে নাই? এইখিনি বুজি পাইছা নে নাই? বুজি পাইছা? এইখিনি ধুনীয়াকে বুজি পাইছা? ইয়েস, ক্লিয়াৰ আছে? নাও তেনেহলে স্যার আমি লোকেশন পাই গলো, ভাৰতবৰ্ষৰ এৰিয়া পাই গলো। এই যেটো নৰ্থৰ পৰা সাউথ লৈকে আমি যেটো মাৰ্কিং কৰিছো বা ওয়েস্টৰ পৰা ইষ্ট লৈকে মাৰ্কিং কৰিছো, তেনেহলে স্যার ভাৰতবৰ্ষৰ এক্সাক্ট এই দীঘলটো কিমান আছে? তেতিয়া মনত ৰাখিব লাগিব তোমালোকে যে ভাৰতবৰ্ষ নৰ্থৰ পৰা সাউথ টোটাল আমাৰ থাকে কিমান? ৩২১৪ কিলোমিটাৰ, একদম ইয়াৰ পৰা ইয়ালৈকে ৩২১৪ কিলোমিটাৰ, ঠিক আছে? মনত ৰাখিব লাগিব। আৰু ইয়াৰ পৰা ইয়ালৈকে যদি আমি কওঁ ফ্ৰম নৰ্থ টু সাউথ এণ্ড 2933 কিলোমিটাৰ ইষ্ট টু ওয়েস্ট, ভাৰতবৰ্ষৰ টোটাল এক্সটেনশন। ভাৰতবৰ্ষৰ টোটাল এক্সটেনশন নৰ্থৰ পৰা সাউথ লৈকে ভাৰতবৰ্ষৰ টোটাল এক্সটেনশন ৩২১৪ কিলোমিটাৰ, আৰু ইষ্টৰ পৰা ওয়েস্ট লৈকে ভাৰতবৰ্ষৰ এক্সটেনশন that is 2933 কিলোমিটাৰ। বাস ভাৰতবৰ্ষৰ এইটো বস্তুও পাই গলো, ভাৰতবৰ্ষৰ এইটো বস্তুও পাই গলো। ধুনীয়া, একদম বুজি গৈছো। ভাৰতবৰ্ষৰ গঠন গম পালো, ভাৰতবৰ্ষৰ কি আছে এইটো গম পালো, লোকেশন গম পালো, গোটেইখিনি ক্লিয়াৰ হৈ গল। বাহ, এইটো হৈছে তেনেহলে ভাৰতবৰ্ষ। ইয়েস, এতিয়া আৰু এটা কথা মনত ৰাখিবা, এইখন আমাৰ ভাৰতবৰ্ষৰ এৰিয়া ৱাইজ সবতকে লাৰ্জেষ্ট ষ্টেট হৈছে আমাৰ ৰাজস্থান, এই ২৮খন ৰাজ্যৰ ভিতৰত। আৰু সবতকে এৰিয়া ৱাইজ স্মলেষ্ট ষ্টেট কি আমাৰ? এৰিয়া ৱাইজ সবতকে স্মলেষ্ট ষ্টেটটো হৈছে আমাৰ গোৱা। আমাৰ গোৱা, ছিকিমো গোৱাতকে ডাঙৰ, গোৱাটো সবতকে সৰু, গোৱাটো সবতকে সৰু। এতিয়া যদি আমি কবলৈ যদি যাওঁ, তেনেহলে আমি এইটোও গম পাই গলো তেনেহলে ভাৰতবৰ্ষত কি ফিচাৰ্স আছে। বহুতে মোক মোৰ বন্ধুৱে মোক প্ৰশ্ন কৰিছে, আচ্ছা তোমালোকৰ ভাৰতবৰ্ষত কি আছে? ভাৰতবৰ্ষত গলে পাহাৰ পাম, মৰুভূমি দেখা পাম, সমুদ্ৰ দেখা পাম? মই তেতিয়া মোৰ লগৰক কি কম, ইয়েস বন্ধু, তুমি আমাৰ ভাৰতবৰ্ষত আহিলে ভাৰতবৰ্ষৰ মানুহ হিচাপে আমি গৌৰৱান্বিত কৰো, বা আমি তোমাক কব পাৰিম যে ভাৰতবৰ্ষক, এইখন ভাৰতবৰ্ষক আমি ৬খন ফিজিঅগ্ৰাফিক ডিভিজনত আমি ভগাব পাৰো। তেনেহলে ই কলে যে কি ৬খন ডিভিজন কৈ দিয়া। যদি আমি কওঁ আমাৰ নৰ্থত কি আছে, হিমালয়ান মাউন্টেন, এইটো হৈছে আমাৰ ইৰেগুলাৰ ট্ৰায়াঙ্গুলাৰ মানে আমাৰ পেনিনসুলাৰ প্লেটু। এই পাৰ্টটো হৈছে আমাৰ কি, দ্যাট ইজ আ প্লেন। এই পাৰ্টটো হৈছে আমাৰ ডেজাৰ্ট, এইটো হৈছে আমাৰ কোস্টাল এৰিয়া, এইটো হৈছে আমাৰ আইল্যান্ড গ্ৰুপ। তেনেহলে ফিজিওগ্ৰাফিক্যালি যদি আমি চাবলৈ যদি যাওঁ, আমি এটা পাও নর্দার্ন মাউন্টেন, এটা আমি পাও দ্যাট ইজ নর্দার্ন প্লেন, এটা আমি পাও দ্যাট ইজ যদি আমি কবলৈ যদি যাও পেনিনসুলার প্লেটু, এটা আমি কি পাও কোস্টাল এরিয়া, এটা আমি কি পাও ডেজার্ট, আৰু এটা আমি কি পাও দ্যাট ইজ কল্ড এজ আইল্যান্ড গ্ৰুপ। কি পাও আমি? আইল্যান্ড গ্ৰুপ আমি পাও। পাওনে নাপাও আমি? তেনেহলে এইখন ভাৰতবৰ্ষক আমি ফিজিওগ্ৰাফিক্যালি ৬খন পাৰ্টত আমি ভগাই ৰাখিছো, ৬খন পাৰ্টত আমি ভগাই ৰাখিছো। টুইঙ্কেল, এতিয়া এইবিলাক নহয় যে জানিবলৈ দিছো, সব বুজিবা, এটা এটাকে বুজিবা, সব ধৈৰ্য ৰাখিব লাগিব ক্লাছত। এতিয়া জাস্ট আজি খালি দেশখনক জানিহে আছো। গলাটো মোৰ একদম বহি গৈছে আজি, মানে এনেও গলাৰ অৱস্থা বেয়া। মোকো অলপ তোমালোকে অলপ ৰেহাই দিবা কেতিয়াবা, ঠিক আছে? বহুত বেছি মানে চিঞৰি থাকিলে এনেকুৱা অৱস্থা হয় মোৰ। সৌৰভ ৰাজখোৱা, আচ্ছা লাইভ ক্লাছ চলি থাকোতে
মোবাইলত পাতি লৈ কৈ চাব পৰা নাই আৰু পিকচাৰ কোৱালিটি বহাব পৰা নাই কিয় হৈছে স্যাৰ মই এইটো চাব লাগিব সৌৰভ ওকে নিশ্চয়কে ইয়াত ভাই নাই কোনো গৰম পানী তেনেকে খাব লাগিব লৈ আহিব লাগিব তেনেহলে আমি কি পালো ভাৰতবৰ্ষখনক আমি 6টা পাৰ্টত ভগাই লৈছো যে আমাৰ একদম উত্তৰত আছে বন্ধু আমাৰ উত্তৰত কি আছে হিমালয়ান মাউন্টেন তাৰ পিছত আছে আমাৰ গ্ৰেট নৰ্থ ইণ্ডিয়ান প্লেন মানে ভাৰতৰ সমতল ভূমি অঞ্চল তাৰ পিছত আছে আমাৰ দাক্ষিণাত্য মালভূমি অঞ্চল মানে পেনিনসুলাৰ প্লেটু তাৰ পিছত আমি পাইছো আমাৰ মৰুভূমি আমাৰ ডেজাৰ্ট তাৰ পিছত আমি পাইছো সামুদ্ৰিক উপকূলীয় অঞ্চল মানে কোস্টাল এৰিয়া আৰু তাৰ পিছত আমি পাও কি দ্যাট ইজ দা আইল্যান্ড গ্ৰুপ আমাৰ দ্বীপপুঞ্জ আৰু এইটো লৈ আমাৰ ভাৰতবৰ্ষখন গঠিত সো বন্ধুসকল তোমালোকে কোৱাচোন এইখিনি বুজি পালানে নাই তেতিয়া মোৰ বন্ধুৱে কলে মোক যে আচ্ছা তোমাৰ ভাৰতবৰ্ষত ইমান ফিজিক্যাল ফিচাৰ্স আছে তেনেহলে তুমি এটা কথা কোৱাচোন তুমি মোক এটাকে ফিজিক্যাল ফিচাৰ্সটো বুজাই দিয়া এইটো ক্লাসে হ'ব আমাৰ নেক্সট ক্লাসত আমি নেক্সট ক্লাসত আমিও ভাৰতবৰ্ষৰ বিষয়ে আমি জানিলো ইয়াত কেইটামান এডিশনাল ইনফৰমেশন আছে বাৰু ঠিক আছে যেনেকে ইয়াত চাই লব পাৰা এইটো আমি অলৰেডি বুজিছো পপুলেশন স্টেট ঠিক আছে এইবিলাক নালাগে আচ্ছা আৰু এটা কথা ইয়াত মই কব পাহৰিছো এইটো ভাৰতবৰ্ষৰ তেনেহলে কোস্টাল এৰিয়াক বাদ দি আমি খালি ল্যান্ড ফ্ৰন্টিয়াৰ কবলৈ যদি যাও ভাৰতবৰ্ষৰ টোটাল ল্যান্ড ফ্ৰন্টিয়াৰ আছে 15,200 কিলোমিটাৰ আৰু আমাৰ টোটাল কোস্ট লাইন আছে 7,516 কিলোমিটাৰ রিমেম্বার দ্যাট ঠিক আছে এই দুটা পয়েন্ট অলপ মনত রাখিবা তেতিয়া মোৰ বন্ধুৱে কি কলে আচ্ছা তেনেহলে তুমি মোক এতিয়া ফিজিওগ্রাফিক ডিভিজনটো এটাকে বুজাই দিয়া এই ফিজিওগ্রাফিক ডিভিজনটোৱে আমি আমাৰ নেক্সট ক্লাসত আলোচনা কৰিম এই যেটো ফিজিওগ্রাফিক ডিভিজন এইটোৱে হ'ব আমাৰ নেক্সট ক্লাসৰ টপিক এতিয়া তোমালোকে কোৱাচোন সুমিত কৈছে আজি বহুতখিনি ডিসকাশন আছে এতিয়া স্যার প্লিজ কেনেকুৱা লাগিল তোমালোকৰ সেশনটো ভাল লাগিছে বুজি পাইছা ভাৰতবৰ্ষখনক জানিব পাৰিলা নে নাই বুজি পাইছা কেনেকুৱা লাগিল সেশনটো সবে মোক ফিডব্যাক দিয়া মই অলপ ছবি আৰু এবাৰ লৈ লও না সবৰে যে কেনেকুৱা লাগিছে তোমালোক সবৰে তোমালোক সবে ৰেটিং দিব লাগিব যেতিয়া মই হেক কৰিম সেশন মানে অকল মাটিৰ অংশটো কিমান আছে আমাৰ ফ্ৰন্টিয়াৰ অংশটো ভাল লাগিছে সবে বুজিছা এতিয়া এনেকুৱা বহুত ষ্টুডেন্টৰ এনেকুৱা হ'ব মই একদম কৈছো দেই বহুতৰে এনেকুৱা লাগিব যে কিছুমান বস্তু মই ঘুমোৱা নাই মূৰত হ'ব পাৰে ইটস নট আ ওয়ান মই তোমালোকক এটো পঢ়াই আছো এনেকুৱা নহয় যে মই এদিনত এই গোটেইখিনি বস্তু মই শিকি লৈছো মই এদিনত শিকিব পৰা নাই যেতিয়া মই মোৰ প্ৰস্তুতি আৰম্ভ কৰিছিলো you can't imagine when I was start my preparation for UPSC exam it takes 4 months to understand the syllabus মই অসমৰ এখন গাঁৱৰ পৰা অকলে মই দিল্লীলৈ গৈছিলো তেতিয়া মই দিল্লীত মানে সিনিয়ৰ বিলাকৰ লগত কথা পাতু তাক হুদু দাদা সিলেবাসটো কি হ'ব তেওঁৰ নিচিনাকে বুজায় আনে বেলেগৰ নিচিনাকে বুজায় তেনেকে মোৰ 4 মাহ লাগিছিল সিলেবাসটো ভালকে বুজিবলৈ সো এটা বস্তু এদিনত সব নহয় কিন্তু ইয়েস তোমালোকক মই কৈছো তোমালোকে যেতিয়া ৰেকৰ্ডেড সেশনটো চাই লবা আৰু এবাৰ দুবাৰ তোমালোকে চাবা ইজি পানী নিচিনা একো নাই ইয়াত পানী নিচিনা আছে ইয়াত পানী নিচিনা একো তেনেকুৱা টাফ নাই ঠিক আছে এইটো আমাৰ একদম অপূৰ্ব এতিয়া মই তোমালোকক অলপ কৈ দিও আচ্ছা এতিয়া মই তোমালোকক অলপ কৈ দিও WhatsApp গ্ৰুপত তোমালোকে জয়েন হ'বলে তোমালোক আজি ইয়াত যিমান জনে আছা মোৰ নাম্বাৰটো লৈ লোৱা কি লিখিব লাগি মই কৈ আছো তোমাৰ নাম ক্লাছৰ টাইমিংটো স্যাৰ মই আপোনাৰ 7 PM জিওগ্ৰাফি ক্লাছৰ ষ্টুডেন্ট হয় স্যাৰ মই আপোনাৰ 7 PM জিওগ্ৰাফি ক্লাছৰ ষ্টুডেন্ট হয় এটো লিখিব লাগিব 7 PM জিওগ্ৰাফি ক্লাছ টাৰ্গেট এডিআৰই ব্যাচৰ ষ্টুডেন্ট হয় এনেকে লিখিব লাগিব সবে মোক 995717
995761 নাম্বাৰটো লিখা 9957176761 নম্বৰত মেছেজ কৰিব লাগিব মই এই সবকে WhatsApp গ্ৰুপত জয়েন কৰাই দিম আজি 50% জয়েন হ'ব অহাকালি 50% জয়েন কৰাম বাট মেছেজটো সবে কৰা নাম্বাৰটো আকৌ ৰিপিট কৰিছো নাম্বাৰটো পাইছানে নাই নাম্বাৰটো লিখিছা 9957176761 ইয়াত ৰোহিত অলৰেডি দি দিছে 9957176761 মোক সবে মেছেজ কৰা মই WhatsApp গ্ৰুপত জয়েন কৰাম এইটো এক্সক্লুসিভলি মোৰ WhatsApp গ্ৰুপ হ'ব যত তোমালোকে জিওগ্ৰাফি ৰিলেটেড নোটস PDF আজিৰ ক্লাছৰ পৰা আৰম্ভ কৰি সব তোমালোকে পাই থাকিবা অহাকালি ক্লাছ আকৌ আৰম্ভ কৰিম 7 PM অহাকালি ক্লাছটো আৰম্ভ কৰাৰ প্ৰথমতে আমাৰ যেটো ষ্টাডি প্ল্যান সেই ষ্টাডি প্ল্যানটো মই তোমালোকৰ লগত ডিসকাশন কৰিম ষ্টাডি প্ল্যান যে আমাৰ রুটিনটো কি আছে রুটিন ডিসকাশন আমি কৰিম ঠিক আছে আৰু এটা গুৰুত্বপূৰ্ণ কথা এতিয়া মই সেশনটো এন্ড কৰিম সেশনটো এন্ড কৰাৰ লগে লগে তোমালোকৰ কাখত সব অহাকালি দিম এটা দিনত এটাকে বিষয়লৈ আলোচনা কৰিম সেশন এন্ড কৰাৰ পিছত তোমালোকৰ কাখত এটা ফিডব্যাক ফৰ্ম যাব তাত তিনিটা ৰেটিংছ থাকিব ইনষ্ট্ৰাক্টৰ ৰেটিং কন্টেন্ট ৰেটিং ঠিক আছে আৰু এটা কিবা ৰেটিং থাকিব তিনিটা ৰেটিং থাকিব তোমালোকে তাত ৰেটিং 555 দিবা বুলি মই আশা ৰাখিলো তোমালোকে তাত ৰেটিং 555 দিবা বুলি মই আশা ৰাখিলো দিবা না নাই 5 ৰেটিং দিয়াৰ নিচিনাকে মই পঢ়াইছো না নাই কোৱাচোন মোৰ ক্লাছটো ডেইলি 1 আৱাৰ হ'ব ডেইলি 1 আৱাৰ হ'ব ঠিক আছে ৰেটিং সবে 5 দিবাটো সবে তোমালোকে 5 দিবলৈ মই তোমালোকৰ পৰা এইখিনি আশা কৰিছো এইখিনি মই তোমালোকৰ পৰা তোমালোকৰ কাখত মোৰ এইখিনি ভৰসা তেনেহলে সবে মোক মেছেজ কৰি দিয়া আৰু অহাকালি 7 PM অন টাইম ক্লাছত আহি যোৱা অহাকালি এইটো চ্যাপ্টাৰ শেষ হ'ব আৰু ফিজিওগ্ৰাফিক ডিভিজন স্টাৰ্ট কৰিম MCQ প্যাটাৰ্নটো মই আলোচনা কৰিম ঠিক আছে সব অহাকালি কৈ দিম সো থ্যাংক ইউ সো মাচ এন্ড অল দ্য ভেরি বেস্ট ফার্স্ট ক্লাস কেনেকুৱা লাগিল মেছেজ এইটো নম্বৰত মেছেজ দিবা 9957176761 কেনেকুৱা লাগিল আজিৰ সেশনটো তোমালোকৰ নামৰ লগত তাত তলত ফিডব্যাকটো দিবা থ্যাংক ইউ সো মাচ আৰু লগ পাইছো অহাকালি ধন্যবাদ